একেবাৰে যদি সঁচা কথা ক'বলৈ যাওঁ কুকুৰৰ স্বামীনৰ মানুহেহে কুকুৰ পোহে অপ্ৰিয় হ'লেও এইটো সত্য কথা এজন ডাঙৰ মানুহে কৈছিলে সেই কথাটো যেতিয়া কুকুৰে মানুহ কামুৰিছিলে তেতিয়া কৈছিলে যে কুকুৰৰ স্বামীনৰ মানুহেহে কুকুৰ পোহে আৰু যাৰ ঘৰত মানুহ দুনুহৰ কোনো সমাগম নাই কুকুৰ কোনো নাযায় তেতিয়া তেওঁলোকে কি কৰে সেই কুকুৰৰ লগতে কথা বতৰা পাতে আৰু কুকুৰৰ নিচিনাই তেওঁলোকৰ ভাৱধাৰাবিলাক হয় সকলোৰে ক্ষেত্ৰত নহ'ব পাৰে কিন্তু কুকুৰ পুহিলে বুলিয়ে মানে তেওঁলোক কি বুলি ক'ব লাগিব একেবাৰে ডাঙৰ মানুহ হ'ব নোৱাৰে কুকুৰ এটা থকাম বুলি ক'লেই যে একেবাৰে ডাঙৰ মানুহ সেইটো কেতিয়াও হ'ব নোৱাৰে কুকুৰ পোহে কেনেকৈ আপোনালোকেতো চাগে গমেই পায় নহয়নে যিমান কুকুৰক গা ধুৱাওক যিমানেই মেডিচিন নিদিয়ক কিয় কুকুৰৰ এটা গোন্ধ আছে কুকুৰৰ পৰা মানুহৰ গালে বীজাণু আহিবই বেয়া বেমাৰ কিছুমান হ'বই যিমান যি নকৰক কিয় যিমানেই গা নুধুৱক কিয় সিহঁতৰ গাত কিবা এটা ক'লাকে পোক এটা হয় উৰি আহি পেলাই দেখোন কামুৰেহি আপোনালোকে পায় নে নাপায় নাজানো সেইটো কাৰণে মই কুকুৰৰ পৰা আঁতৰ আগতে মোৰো আছিলে কিন্তু আমাৰ ভিতৰত থকা নহয় দেই আমাৰ ভিতৰত থাকিবলৈ নিদিওঁ আৰু মোৰ ঘৰত যিটো কুকুৰ আছিলে আপোনালোকক মানে কি ক'ম আজিলৈকে কাৰো এটা অনিষ্টও কৰা নাই আৰু মই য'ত যাওঁ সিও ততেহে যাব এনেকুৱা ধৰণৰ আৰু সেই কুকুৰটো আজিৰ পৰা 5-6 বছৰ আগত যেতিয়া মৰিলে তেতিয়াৰ পৰা আৰু মই কুকুৰৰ নামেই নলওঁ গতিকে কুকুৰটো পুহিলেই নহ'ব নহয়নে কুকুৰটোক ৰক্ষণাবেক্ষণ দিব লাগিব আৰু যেতিয়া কুকুৰ পোহে মানুহে গেটত লিখি থ'ব লাগিব যে কুকুৰৰ পৰা সাৱধান বুলি আজি মই কিয় ক'বলৈ ল'লোঁ সেই কথাটো আপোনালোকেতো জানেই যে চেংচাছ চলি আছে হয়নে নহয় আপোনালোকৰ হাততো মোবাইলটো থাকে মোবাইলটো থাকিলে নিশ্চয় আপোনালোকে সেইখিনি কথা গম পায় এগৰাকী শিক্ষয়িত্ৰী বহুত বেয়া লাগিছে সেই শিক্ষয়িত্ৰীগৰাকী যেতিয়া সেই চেংচাছৰ কাৰণে মানুহৰ ঘৰত সোমাবলৈ তেওঁ বেচেৰিয়ে পোৱাই নাই অকণমানকেহে গেটটো খোলা আছিলে আৰু আহি পেলাই এনেকুৱাকৈ বগৰা বগৰীকৈ কামুৰিলে 16-17টা চিলাই পৰিছে আৰু তাৰ পিছতো মানুহগৰাকী অচেতন হৈ পৰি গৈছে তথাপিও কিন্তু তেওঁলোকৰ গৃহস্থই খবৰ এটা নললে কেনেকুৱা অসভ্য হ'ব লাগিব আৰু মই যে অকণমান আগত ক'লোঁ যে কুকুৰৰ স্বামীনৰ মানুহে কুকুৰ পোহে তেনেহ'লে আপোনালোকে কওকচোন মই কোৱা কথাটো কিবা অমিল আছেনে নেকি মোক এজন বয়োজ্যেষ্ঠ মানুহে কৈছিলে যে কুকুৰ কেতিয়াও ভুলতো নুপুহিবি যিমান যি নহ'লেও সিহঁত একো হয় প্ৰভুভক্ত হয় বা ভাল হয় গৃহস্থৰ কাৰণে ভাল হয় মই বেয়া বুলি কেতিয়াও নকওঁ কিন্তু কুকুৰ পোহাৰো কিছুমান নিয়ম আছে নহয় জানো শিকলি লগাই কিন্তু তাকে নকৰি পেলাই এৰি দিলি আৰু এজনী গভৰ্ণমেণ্টত চাকৰি কৰা গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ এগৰাকীক কি কৰিলে উৰাই ঘূৰাই কামুৰিলে ইয়াৰ আগতেও বহুতো আপোনালোকে পাইছিলে নহয়নে মৰিগাঁও ফালৰ এজন যুৱককো তেনেকৈ কুকুৰৰ কাৰণে জেললৈ নিছিলে হয় না নহয় কিন্তু কি হয় কুকুৰে বহুতো অনিষ্ট কৰে আপোনালোকে যিমানেই চাফা নকৰক কিয় যিমান যি নকৰক কিয় সিহঁতৰ নোম মানুহৰ যে দেখোঁ মই কুকুৰ পুহিলে এক্সট্ৰা এটা তহঁতে যদি ভিতৰত থ'বলৈ মন যায় এক্সট্ৰা এটা ৰুম লাগে নহয়নে আৰু তাকে নকৰি পেলাই কি কয় বিচনাই লৈ পেলাই উফ ৰাম মোৰতো কিন্তু ঘিণ লাগে আৰু তেনেকুৱা ঘৰত মই নাযাওঁৱেই দেই যিমান গা নোধোৱাক যিমান যি নকৰক ভুকুচা এটা গোন্ধ থাকিবই সিহঁতৰ পোক এটা থাকিবই মই বনৰীয়া কুকুৰ এটা পুহিছিলোঁ যদিনো মই পাউডাৰ দিওঁ বা আৰু কিবা তেল নহয় পাউডাৰ দুটা কিবা বস্তু তেনেকৈ দিওঁ তথাপিও যিমানেই নহওক কিয় কিবা উৰি আহি পেলাই পোক এটাই কামোৰ মাৰি থৈ গুচি যায় আৰু তাৰপিছত সেই জেগাকণ খজুৱাই একদম ছাল ছিঙাৰ পিছত কি হয় জেগাকণ একে ক'লা পৰি যায় গতিকে সেই মানুহগৰাকী যিগৰাকী মানুহ কুকুৰে কামুৰিলে সেইগৰাকীটো তেওঁ ঘূণীয়া হ'ল হয় নে নহয় কুকুৰ যদি ইমান ভালেই আপোনালোকে চাওকচোন কুকুৰ যদি ইমান ভালেই ইমান ভাল বস্তুৱে খুৱায় জানিছোঁ ভাল বস্তুৱে খুৱায় তথাপিও কুকুৰে কামুৰিলে বেজীটো বাৰু কিয় ল'ব লাগে আৰু সেই মানুহজনী গৈছে বা ভাড়াতীয়া মানুহো আছে বুলি কৈছে তথাপিও কিন্তু তেওঁলোকে এৰুৱাই কৰি দিয়া নাই কেনেকুৱা অভদ্ৰ মানুহ হ'ব লাগিব সেইকাৰণে কওঁ যে কুকুৰৰ স্বামীনৰ মানুহেহে কুকুৰ পোহে আৰু মানুহ যেতিয়া নাযায় মই এতিয়া মোৰ ঘৰলৈ যদি কোনো নাহে সেই মই কুকুৰটোৰ লগতে থাকিব লাগিব সেই কুকুৰৰ ভাৱধাৰাবিলাকো তেনেকুৱাই হয় গম পাইছেনে সেইকাৰণে সেই মহিলাগৰাকীক কামুৰিলে আৰু ইয়াৰ ওপৰত এটা হ'ব লাগে মানে তদন্তও হ'ব লাগে আৰু অৱশ্যে সেই শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁলোকৰ ওপৰত এখন দিছে এজাহাৰ দিছে গতিকে তদন্তৰ শেষতে গম পোৱা যাব কি হয় নহয় বন্ধু বান্ধৱীসকল চাওকচোন তেওঁলোকৰ এই কাণ্ড কাৰখানাখিনি
এই শিক্ষয়িত্ৰীগৰাকীৰ লগত যেনেকুৱা কাণ্ড সংঘটিত হ'ল ঠিক তেনেকৈ আজিৰ পৰা 7-8 বছৰৰ আগত মোৰ লগতো তেনেকুৱা এটা সংঘটিত হৈছিল। মোক কিন্তু কামুৰিব নোৱাৰিলে দেই। পোহনীয়া কুকুৰ, তেওঁলোকৰ পোহনীয়া কুকুৰে হয়, ৰাস্তাত থকা ভতুৱা কুকুৰ নহয়। দুগৰাকী মানুহে কথা পাতি আছিলে। মই তেতিয়া কাম কৰি আছিলোঁ জয়ানগৰত, আৰু সেই জয়ানগৰৰ ফালে সেইদিনাখন আচলতে মোৰ তাত পৰিছিলে, সেইকাৰণে মই তাত গৈছিলোঁ। এনেই মোৰ জয়ানগৰত নহৈছিলে, ইয়াতে বৰবাৰীতে। তাৰপিছতে কি হ'ল, এনেকুৱাকৈ 3-4টা কুকুৰ গেটখন খোলা আছিলে, দুজনীয়ে লেকচাৰ মাৰি আছে। তাৰপিছতে আহি ধৰিলেহি নহয়, মানে একেবাৰে আগুৰি ধৰিছে কামুৰিবলৈ আৰু। তাৰপিছতে মোৰ হাতত আছিলে এটা ছাতি, সেই ছাতিটোৱে মই মানে নিজকে ৰক্ষা কৰিলোঁ, আৰু কৰাৰ পিছত সেই মানুহ দুজনী কেনেকুৱাকৈ জাৰিছোঁ মানে তেহেঁতৰ মাত চাত সৰি গৈছে, আৰু লৰালৰিকৈ আহি পেলাই কুকুৰকেইটা লৈ গৈছে। আপোনালোকক মই এইখিনিতে কওঁ, মোৰ লগত যদি তেনেকুৱা হয় মই কিন্তু সুখেৰে নেৰিম। আৰু কোননো কুকুৰ প্ৰেমী ওলাই, খুব দেখোঁ নহয় কুকুৰ প্ৰেমী কিছুমান দেখোঁ যে, তেহেঁতক কিন্তু মই পুলিচৰ ওচৰলৈ মই যোৱাত নাই। মই তেতিয়া তেওঁলোকক মোৰ নিজৰ ফালৰ পৰাই কি কৰিব লাগে মই কৰিম, মুঠতে ৰখি নাথাকোঁ। আৰু সেই কুকুৰ প্ৰেমীসকলক কথা কৈছোঁ, সাৱধান হ'ব। আৰু এতিয়াতো এখন আইন উলিয়াইছে, কুকুৰে য'তে ত'তে হাগিব নোৱাৰে। আৰু কিছুমানক দেখোঁ নিজকে বেছি দেখায়। সিদিনাখন দেখিলোঁ মই নাৰেংগী বজাৰত গৈছিলোঁ, মানুহ এটাই কি কৰিছে, বুঢ়া মানুহ, সি নিজে খোজকাঢ়িব নোৱাৰে, একে গেথেলা মেথেলা, সি ডাঙৰ এটা কুকুৰ লৈ আহিছে। এনেকুৱাকৈ দম দিছোঁ বুঢ়াটোক যে মানে কেনেকৈ মানুহৰ ওচৰলৈ যায় ন, যদি ঘপকৈ কামুৰি দিয়ে তেতিয়া বাৰু কি হ'ব কওকচোন। গতিকে কুকুৰ পুহিলেই নহ'ব, কুকুৰৰ আদাব কাইডিয়াখিনি সেই মানুহটোলৈ আহিলেই নহ'ব। কুকুৰ পুহিলে কুকুৰ চম্ভালিবও জানিব লাগিব। খাবলৈ নিদি পেলাই মানে বেছি ধনী দেখায় যে একে ধন দৌলত বহুত আছে, তেওঁলোকে কি কৰিব মানে কুকুৰে ৰক্ষা কৰিব, নহয় জানো। তহঁত নিজে একোটা কুকুৰ, হয়নে নহয়। সিমানেই ক'লোঁ, আৰু বেছিকৈ ক'বলৈ নাযাওঁ। আৰু ক'লেও লাগিব লেঠা, লাগিলেও লাগক, তাত ক'বলৈ একো নাই। সেই কুকুৰ প্ৰেমীসকলক কৈছোঁ, তহঁত সাৱধান হবি, নহ'লে কেতিয়াবা পিঠিত ৰাম ধুলাই পৰিব। এইখিনিকে কৈ মই মোৰ ভিডিঅ'টো লোকপিয়ল কৰিবলৈ গৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণৰ বলি শিক্ষয়িত্ৰী। কুকুৰে কামুৰি দবৰা দবৰি কৰা শিক্ষয়িত্ৰীক বচাবলৈও নাহিল গৃহস্থ। 16টা চিলাই লৈ যন্ত্ৰণাত ছটফটাইছে শিক্ষয়িত্ৰী। কুকুৰৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল। ঘটনাটো দেৰগাঁৱৰ। তৃষ্ণাজ্যোতি শইকীয়া নামৰ এইগৰাকী শিক্ষয়িত্ৰীয়ে লোকপিয়লৰ দায়িত্ব পালনৰ বাবে গৈ সন্মুখীন হ'ল এই ভয়ংকৰ পৰিস্থিতি। বুধবাৰে দুপৰীয়া লোকপিয়লৰ বাবে যাওঁতেই দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীক অতৰ্কিতে আক্ৰমণ কৰে এটা পোহনীয়া জাৰ্মান শ্বেফাৰ্ড কুকুৰে। গৃহস্থই কুকুৰটোৰ লগতে গেট খুলি থোৱাৰ বাবে ওলাই আহি কুকুৰটোৱে পথৰ ওপৰতে উপৰ্যুপৰি আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকী। ঘটনাস্থলীতে মূৰ্ছা যোৱাৰ উপক্ৰম হোৱা শিক্ষয়িত্ৰীগৰাকীক পাছত স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। শুনক শিক্ষয়িত্ৰীগৰাকীৰ মুখেৰে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা। ৱাৰ্ড নাম্বাৰ 7ৰ এঘৰৰ মানুহে মানে কুকুৰটো খুলি থকা অৱস্থাত আছিল, আহি পেলাই মোক আক্ৰমণ কৰিলে। মই বৰ বিশেষ মানে ধৰিবই নোৱাৰিলোঁ, গৃহস্থ নাছিল, ছাইডতে ভাড়াঘৰ কেইটামান আছিলে, সেই মানুহবোৰে মোক ধৰি লৈ গৈছে। মানে গেটখন খোলা অৱস্থাত আছিলে, মই সেইফালে পানী খুব আছিলে, পানী থকাৰ কাৰণে মই অকণমান সেই চাইডেদি গৈছিলোঁ। তাৰপিছত মই মানে পলাব ল'লোঁ যেতিয়া ভৰিটোত। মই ইমান ঠিক ধৰিব পৰা নাই, কিন্তু ধৰিছে আৰু 16টা চিলাই পৰিছে। কুকুৰটোৰ আক্ৰমণত তৃষ্ণাজ্যোতি শইকীয়াৰ সোঁ ভৰিত 16টা চিলাই পৰিছে। কিন্তু ইমান ভয়ংকৰ আক্ৰমণৰ পাছতো শিক্ষয়িত্ৰীগৰাকীৰ খবৰ নললে কুকুৰটোৰ গৃহস্থই। এতিয়ালৈকেতো অহা নাই, দিয়া হৈছে। বিভাগীয় এতিয়ালৈকে অহা নাই, কিন্তু মোক খবৰ লৈছে। মোৰ ঘটনাটোৰ কথা মই এটাই ক'ম যে খোলা অৱস্থাত তেনেকৈ ৰাখিব নালাগিছিল, সেইটো কাৰণেই গোটেই ঘটনাটো হ'ল। বাকী গৃহস্থও সচেতন হ'ল।
বাকী আমাৰ চেঞ্চাছ কৰিবলৈ যোৱা যিসকল কৰ্মচাৰী আছে তেওঁলোকেও সাৱধান হৈ অকণমান দুগৰাকীকৈ অন্ততঃ কিবা এটা ব্যৱস্থা কৰে। অভিযোগ অনুসৰি পূৰ্বেও কুকুৰটোৱে আক্ৰমণ কৰিছে বহু পথচাৰী। তথাপি অতি দায়িত্বহীনভাৱে কুকুৰটো মুকলিকৈ এৰি থোৱাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আপোনালোকে দেখিলেনে সেই মহিলাগৰাকীয়ে কি ক'লে? আপোনালোকে শুনিলে। গতিকে কওকচোন, বেয়া লগা নাইনে বাৰু? গতিকে সাৱধান হ'ব লাগে। সাৱধানৰ সদায় মৰণ নাই। আৰু সেই মহিলাগৰাকীয়েও গমেই পোৱা নাছিলে যে তেহেঁতৰ ঘৰত কুকুৰ আছে, গম পাইছে? গতিকে আপোনালোকো কুকুৰ পুহিছে যদি সাৱধান থাকিব। যিমানেই চাফা কৰি নাৰাখক, যিমানেই যি নকৰক, ভিতৰত কুকুৰ ৰখা মানে একেবাৰে লেতেৰা বুলি কৈছোঁ আৰু দেই। লেতেৰাতকৈও লেতেৰা কুকুৰ ভিতৰত ৰখা মানুহ, বিশেষতে সেই চকীয়ে টেবুলে বিচনাই চিচি। কিছুমানক সেইদিনাখন এটা মই দেখিলোঁ চুমা খাইছে, ঘিনেই লাগি যায় দেই। বেয়া পালেও পাওক, ভাল পালেও পাওক, একদম কুকুৰৰ স্বামীনৰ মানুহেহে কুকুৰ পোহে।